নমস্কাৰ, মোৰ নাম শ্ৰী বিশাল নাথ। মোৰ দেউতাৰ নাম শ্ৰী অজিত কুমাৰ নাথ, মাৰ নাম শ্ৰী যামিনী বালা নাথ। মই দৌলাখাল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰ 2024 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ 91%। মই মেথছত আটাইতকৈ কম পাইছোঁ 84, এডভান্স মেথছত পাইছোঁ 89, ইংলিছত পাইছোঁ 92, ছ'চিয়েল ছায়েন্সত পাইছোঁ 91, এছামিছত পাইছোঁ 94, বিজ্ঞানত পাইছোঁ মই 96। মোৰ চেণ্টাৰ আছিল জনতা উচ্চ মাধ্যমিক বিদ্যালয়। সেই চেণ্টাৰৰ পৰাই মই উত্তীৰ্ণ হ'লোঁ। মই বিজ্ঞান শাখাত এতিয়া এডমিশ্যন ল'ম বুলি ভাবিছোঁ। বিজ্ঞান শাখাত ইংলিছ মিডিয়ামত এডমিশ্যন ল'ম আৰু পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। মোৰ দেউতাই এজন খেতিয়ক আৰু গৰু পোহে। মই ভৱিষ্যতে এজন ভাল মানুহ, সমাজত সুপ্ৰতিষ্ঠিত হ'ম বুলি আপোনালোকক কথা দিলোঁ। আৰু দৰিদ্ৰ ল'ৰা এজনে বা দুখীয়া পৰিয়ালৰ ল'ৰা এজনে যে ভৱিষ্যতে সফল হোৱাত একো বাধা আহিব নোৱাৰে, তাকো মই প্ৰমাণ কৰিবলৈ চেষ্টা কৰিম। বাকী প্ৰমাণ কৰিবলৈ বিশেষ একো নাই, কাৰণ অতীততে বহুকেইজন ডাঙৰ মানুহে এই কথা প্ৰমাণ কৰিয়েই গৈছে। তেখেতসকলক প্ৰেৰণা হিচাপে লৈহে মই আগবাঢ়িম আৰু এজন সমাজত সুপ্ৰতিষ্ঠিত ব্যক্তি হিচাপে মই প্ৰতিষ্ঠা হ'বলৈ চেষ্টা কৰিম। নমস্কাৰ, মোৰ নাম শ্ৰী বিশাল নাথ। মোৰ দেউতাৰ নাম শ্ৰী অজিত কুমাৰ নাথ, মাৰ নাম শ্ৰী যামিনী বালা নাথ। মই দৌলাখাল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰ 2024 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ 91%। মই মেথছত আটাইতকৈ কম পাইছোঁ 84, এডভান্স মেথছত পাইছোঁ 89, ইংলিছত পাইছোঁ 92, ছ'চিয়েল ছায়েন্সত পাইছোঁ 91, এছামিছত পাইছোঁ 94, বিজ্ঞানত পাইছোঁ মই 96। মোৰ চেণ্টাৰ আছিল জনতা উচ্চ মাধ্যমিক বিদ্যালয়। সেই চেণ্টাৰৰ পৰাই মই উত্তীৰ্ণ হ'লোঁ। মই বিজ্ঞান শাখাত এতিয়া এডমিশ্যন ল'ম বুলি ভাবিছোঁ। বিজ্ঞান শাখাত ইংলিছ মিডিয়ামত এডমিশ্যন ল'ম আৰু পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। মোৰ দেউতাই এজন খেতিয়ক আৰু গৰু পোহে। মই ভৱিষ্যতে এজন ভাল মানুহ, সমাজত সুপ্ৰতিষ্ঠিত হ'ম বুলি আপোনালোকক কথা দিলোঁ। আৰু দৰিদ্ৰ ল'ৰা এজনে বা দুখীয়া পৰিয়ালৰ ল'ৰা এজনে যে ভৱিষ্যতে সফল হোৱাত একো বাধা আহিব নোৱাৰে, তাকো মই প্ৰমাণ কৰিবলৈ চেষ্টা কৰিম। বাকী প্ৰমাণ কৰিবলৈ বিশেষ একো নাই, কাৰণ অতীততে বহুকেইজন ডাঙৰ মানুহে এই কথা প্ৰমাণ কৰিয়েই গৈছে। তেখেতসকলক প্ৰেৰণা হিচাপে লৈহে মই আগবাঢ়িম আৰু এজন সমাজত সুপ্ৰতিষ্ঠিত ব্যক্তি হিচাপে মই প্ৰতিষ্ঠা হ'বলৈ চেষ্টা কৰিম।